নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ভিডিঅ' চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে বগা মাখি। যিহেতু এতিয়া গৰম পৰিবলৈ আৰম্ভ হৈছে, যিহেতু আমি বেঙেনা খেতি, জলকীয়া খেতি বা তিয়হ খেতি, জিকা খেতি, ভোল খেতি আমি কৰিছোঁ বা ভোট জলকীয়া খেতি কৰিছোঁ। আমাৰ ওচৰত এটা ডাঙৰ চেলেঞ্জ যে এই বগা মাখি আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু এই বগা মাখিক যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, ই আমাৰ সাংঘাতিক ধৰণে আমাৰ লোকচান সাধন কৰে। বগা মাখিৰ দ্বাৰা কি হয়? বগা মাখি পাতৰ ৰস শুহি খায়, ঠিক আছে, কিন্তু এই বগা মাখিৰ দ্বাৰা যোনটো জলকীয়াৰ পাত কোচ খোৱা বেমাৰ, এই বেঙেনাৰ পাত কোচ খোৱা বেমাৰ বা তিয়ঁৰ পাত কোচ খোৱা বেমাৰ বা তিয়ঁহ হালধীয়া হোৱা বেমাৰ, ইয়াৰ যিবিলাক ভাইৰাছ, এই ভাইৰাছবিলাক বহন একচুৱেলি কৰে এই বগা মাখিয়ে। হয়তো ভাইৰাছ আক্ৰান্ত গছৰ পৰা ই পৰি আকৌ ভাল গছত পৰিব। এনেকৈ কি হয়, আমাৰ গোটেই পথাৰখন বগা মাখিৰে ভৰি পৰে আৰু এই যিমান খেতিৰ গছ গছনি আছে চব কি হয়, ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। আৰু তেতিয়া আমি কি হয়, আমি লোকচানৰ সন্মুখীন হওঁ। যিহেতু আমি বেছিকৈ খেতি কৰোঁ, হয়তো 2-4 বিঘা এনেকৈ জলকীয়া খেতি কৰোঁ বা ভোট জলকীয়া খেতি কৰোঁ, আৰু এই বগা মাখি যদি আমি কণ্ট্ৰল কৰা পদ্ধতি যদি আমি নাজানো, কিন্তু আমি মাৰাত্মক লোকচানৰ সন্মুখীন হ'ম। কৃষক বন্ধুসকল, প্ৰথমতে মই জৈৱ পদ্ধতিত আপোনালোকে কেনেকৈ এই বগা মাখি নিয়ন্ত্ৰণ কৰিব তাৰ কেইটামান পদ্ধতি মই আপোনালোকক কৈ লওঁ। প্ৰথম পদ্ধতি হৈছে কৃষক বন্ধুসকল, প্ৰতি লিটাৰ পানীত আপোনালোকে 50 গ্ৰাম নহৰু আপোনালোকে বাকলি গুচাই লৈ ল'ব। মই কিন্তু লিটাৰ হিচাপটো কৈ আছোঁ। 1 লিটাৰ পানীত 50 গ্ৰাম আপোনালোকে ৰচুন ল'ব। আৰু কি ল'ব, তাতে 2টামান ভোট জলকীয়া আপোনালোকে তেনেকৈ গ্ৰাইণ্ডিং কৰি পেষ্ট কৰি চাটনি কৰি আপোনালোকে যদি স্প্ৰে কৰে, তথাপিও এই বগা মাখি বা যিবিলাক এফিড হওক, জেচিড হওক, এইবিলাক পোক আপোনালোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। সেইটো হ'ল প্ৰথম পদ্ধতি। দ্বিতীয় পদ্ধতি হৈছে যে কৃষক বন্ধুসকল, বগা মাখি আপোনালোকে যদি নিয়ন্ত্ৰণ কৰিব বিচাৰে, আপোনালোকে কি কৰিব, প্ৰতি লিটাৰ পানীত 100 ml মান গাখীৰ, যোনটো পিয়ৰ গাখীৰ, সেইটো আপোনালোকে যদি স্প্ৰে কৰে সপ্তাহত এদিন, ইয়াতো কি হয়, এই বগা মাখিবিলাক মৰে। তাৰমানে কি হয়, গাখীৰত যিহেতু অতিৰিক্ত ফেট থাকে, যেতিয়া আপোনালোকে স্প্ৰে কৰিব, এইবিলাক কি কৰিব, এই বগা মাখিয়ে খাব আৰু বগা মাখি পেটত সেই গাখীৰ বা ফেট সহ্য নকৰে। ফলত কি হয়, ইহঁতৰ পেটটো ফুলি যায় আৰু অৱশেষত কি হয়, এই বগা মাখি মৃত্যুমুখত পৰে। গতিকে দুটা পদ্ধতি গ'ল। আপোনালোকে প্ৰতি লিটাৰ পানীত পিয়ৰ 100 ml গাখীৰ লৈ আপোনালোকে স্প্ৰে কৰিব পাৰে। তৃতীয় পদ্ধতি হৈছে যে কালমেঘ মাদা বুলি হোমিঅ'পেথি দোকানত আপোনালোকে এটা মেডিচিন পাই যাব। এই মেডিচিনো যদি আপোনালোকে স্প্ৰে কৰে, প্ৰতি লিটাৰ পানীত কিন্তু 3 পৰা 4 ml পৰিমাণখিনি আপোনালোকে নোটছ কৰিব। এই কালমেঘ মাদা আপোনালোকে প্ৰতি লিটাৰ পানীত 3 পৰা 4 গ্ৰাম যদি মিহলাই আপোনালোকে 3-4 দিন পিছে যদি আপোনালোকে স্প্ৰে কৰে, তথাপিও আপোনালোকৰ এই বগা মাখি নিয়ন্ত্ৰণ হ'ব। আৰু এটা পদ্ধতি কৃষক বন্ধুসকল, সেইটো হৈছে হাৰ্বিজৰ দোকানত পাই যাব ডেলিগেট। এই ডেলিগেট যদি আপোনালোকে প্ৰতি 10 লিটাৰ পানীত, সেইটো কিন্তু জৈৱ, হয়তো বহুত দোকানী কিন্তু গম নাপায় যে ডেলিগেটটো আচলতে কি মেডিচিন হয়, কেমিকেল না জৈৱিক, কিন্তু এইটো জৈৱ। আপোনালোকে পঢ়ি চাব, প্ৰতি 10 লিটাৰ পানীত কিন্তু 5 পৰা মাত্ৰ 100 ml এদিন কৰিলে, তাৰ 3 বা 4 দিন পিছত নেক্সট বাৰ কৰি দিব, তেতিয়াই দেখিব যে আপোনালোকৰ খেতিৰ পৰা বগা মাখি নাইকিয়া হৈছে। কৃষক বন্ধুসকল, এইটো হ'ল জৈৱ পদ্ধতিত, যিহেতু আমি কম বেছি পৰিমাণে জৈৱ খেতি কৰি ভাল পাওঁ বা বিশেষকৈ বহুতে ভোট জলকীয়া খেতিও জৈৱ পদ্ধতিতে কৰি আছে আজিকালি। গতিকে আপোনালোকে যদি জৈৱ পদ্ধতিত খেতি কৰে, গতিকে মই যিখিনি পদ্ধতি কথা আপোনালোকক ক'লোঁ, এই বগা মাখি আঁতৰাৰ কাৰণে এইটো আপোনালোকে অৱলম্বন কৰিব পাৰে। আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব। আৰু এই বগা মাখিয়ে যে আমাৰ সাংঘাতিক ক্ষতি কৰে, সেইটো নিশ্চয় আমি জানো। এতিয়া আহোঁ ৰাসায়নিক পদ্ধতিত আপোনালোকে
কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আপোনালোকে যদি মেডিচিন বিচাৰি পোৱা নাই, হয়তো যদি যেতিয়া আক্ৰমণ হয় তেতিয়া হয়তো আপোনালোকে ভাবে যে এই বগা মাখি কেনেকৈ নিয়ন্ত্ৰণ কৰোঁ। হয়তো আপোনালোকে সাৰ বীজৰ দোকানত গ'লে সিহঁতে বিভিন্ন হয়তো ঔষধ আপোনালোকক উলিয়াই দিব, আৰু দোকানীবিলাকৰ কিছুমান উদ্দেশ্য থাকে যে কাম হওক নহওক হয়তো কিছুমান বস্তু সিহঁতৰ চেল কৰিব লাগে, তেনেকুৱাও কিছুমানৰ থাকে। সকলো দোকানী তেনেকুৱা অৱশ্যে নহয়, হয়তো বহুত দোকানী নজনা নহয়, বহুত দোকানী জানেও সাৰ বীজৰ দোকানীবিলাক। তে কি হ'ব বন্ধুসকল, মই 3টা মেডিচিনৰ কথা ক'ম ৰাসায়নিক। আপোনালোকে যদি এইটো ব্যৱহাৰ কৰে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট আপোনালোকে পাব। কিন্তু একেবাৰেই এটা স্প্ৰে কৰিয়ে কিন্তু নিয়ন্ত্ৰিত নহ'ব, আপোনালোকে কমেও দুবাৰ আপোনালোকে কিন্তু স্প্ৰে কৰিব লাগিব। তে কি হ'ব বন্ধুসকল, তে প্ৰথম মেডিচিন হৈছে ৰাসায়নিক বা ৰাসায়নিক পদ্ধতি, সেইটো হৈছে UPL কোম্পানীৰ উলালা। আপোনালোকে প্ৰতি লিটাৰ পানীত 0.5 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰক। পিছদিনে দেখিব যে আপোনালোকৰ খেতিৰ বগা মাখি ধ্বংস হৈছে। যেতিয়া গছবিলাক চুই চাব দেখিব এটাও জিন্দা বগা মাখি আপোনালোকে নেদেখিব। কিন্তু তথাপি আপোনালোকে এটা কাম কৰিব, 5 দিন পিছত যদি আপোনালোকৰ খেতিত বহুত তেনেকৈ আক্ৰান্ত হৈছে, আপোনালোকে 5 দিন পিছত নেক্সট এটা স্প্ৰে কৰিব। তেতিয়া দেখিব একেবাৰে 100% নিশ্চেক। তে সেইটো হ'ল 1 নম্বৰ উলালা UPL কোম্পানীৰ, আৰু দ্বিতীয় নম্বৰটো হ'ল বায়াৰ কোম্পানীৰ মভেণ্টো এনাৰ্জি। এই মভেণ্টো এনাৰ্জিও কি কৰে, বগা মাখি নিয়ন্ত্ৰণত বহুখিনি সহায় কৰে। কিন্তু আপোনালোকে একবাৰত যদি বেছিকৈ আক্ৰান্ত হৈছে, একবাৰত নহ'ব, আপোনালোকে প্ৰতি লিটাৰ পানীত 1 ml মিহলাই আপোনালোকে এবাৰ স্প্ৰে কৰিলে তাৰ 3 দিন বা 4 দিন পিছত কিন্তু নেক্সট এটা স্প্ৰে কৰিব লাগিব। তেতিয়াও দেখিব এই আপোনালোকৰ জলকীয়াৰে হওক বা বেঙেনাৰে হওক বগা মাখি নিয়ন্ত্ৰিত হৈ যাব প্ৰতি লিটাৰ পানীত 1 ml। আৰু 3 নম্বৰ মেডিচিনটো হৈছে বায়াৰ কোম্পানীৰে, সেইটো হৈছে চলমনো। বগা মাখি নিয়ন্ত্ৰণত বহুখিনি কাম কৰে, কিন্তু সেইটো এবাৰত নহয়, আপোনালোকে কমেও 2বাৰ স্প্ৰে কৰিব লাগিব। প্ৰথম স্প্ৰেৰ নেক্সট 4 দিন পিছত আপোনালোকে ছেকেণ্ড স্প্ৰে আপোনালোকে কৰিব লাগিব। আৰু ইয়াৰ পৰিমাণটো হৈছে প্ৰতি লিটাৰ পানীত 1 ml। গতিকে ৰাসায়নিক এই 3টা মেডিচিনৰ কথাই মই ক'লোঁ, আৰু গেৰাণ্টি দি ক'লোঁ, যদি আপোনালোকৰ বগা মাখি নুগুছে মোক ফোন কৰিব, মোক জনাব। তে আপোনালোকে এই বগা মাখি নিয়ন্ত্ৰণ কৰক। আৰু নহ'লে কিন্তু আপোনালোকে যিমান পইচা পাতি খৰচ কৰি খেতি কৰিছে, যদি এই বগা মাখি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই বগা মাখি কি কৰিব, আপোনাৰ খেতি ভাইৰাছ আক্ৰান্ত কৰিব। আৰু যেতিয়া খেতিত এবাৰ ভাইৰাছ লাগি যাব, সেই ভাইৰাছ আঁতৰোৱাটো ইমান সহজ কথা নহয়। তো কি হওক বন্ধুসকল, বগা মাখি আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব, জৈৱ পদ্ধতিত আৰু ৰাসায়নিক পদ্ধতিত। গতিকে পদ্ধতিকেইটা মই আপোনালোকক ক'লোঁ, বা মেডিচিনকেইটা মই আপোনালোকক ক'লোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে নিশ্চয় লাইক এটা কৰিব, আৰু যাতে বেলেগ খেতিয়কৰো উপকাৰ হয় আপোনালোকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে, গতিকে খেতি সন্দৰ্ভীয় এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো কি হ'ব বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।